খুমটাই ৰঙামাটিত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গাড়ীসহ কৰায়ত্ব গৰু চুৰ আৰু গৰু চুৰৰ দলত এগৰাকী মহিলাকো ৰাইজে কৰায়ত্ব কৰে ইণ্ডিগো বাহনত গৰু উঠাই থাকোতে ৰাইজে কৰায়ত্ব কৰে মহিলাগৰাকী জব্দ কৰিছে বাইক মোবাইল ফোনৰ লগতে কিছু চুৰি সামগ্ৰী গৰু চুৰৰ দলটোৰ আৰু কেইবাজনো পলাই হাৰিবলৈ সক্ষম হয় ইতিমধ্যে গাড়ীসহ মহিলাগৰাকীক গটাই দিছে দেৰগাঁও আৰক্ষী আৰু ইয়াকে লৈ নিশা ৰঙামাটিত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আমি পুনৰ জনাইছো খুমটাই ৰঙামাটিত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গাড়ীসহ ৰাইজে কৰায়ত্ব কৰে গৰু চুৰ আৰু গৰু চুৰৰ দলৰ এগৰাকী মহিলাকো ৰাইজে কৰায়ত্ব কৰে গতিকে মহিলা গৰু চুৰৰ দলটোত আছিল ইণ্ডিগো বাহনত গৰু উঠাই থাকোতে ৰাইজে মহিলাগৰাকীক কৰায়ত্ব কৰিছে লগতে জব্দ কৰিছে বাইক মোবাইল ফোন আৰু কিছু চুৰি সামগ্ৰী অন্যহাতে গৰু চুৰৰ দলটোৰ পৰা কেইবাজনো পলাই যাবলৈ সক্ষম হয় আৰু ইতিমধ্যে গাড়ীসহ মহিলাগৰাকীক দেৰগাঁও আৰক্ষীক গটাই দিছে ৰাইজে আৰু ইয়াকে লৈ নিশা ৰঙামাটিত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই সন্দৰ্ভত অধিক জানিবলৈ ফোন লাইনত সংযুক্ত হৈছো আমাৰ খুমটাইৰ পৰা সাংবাদিক দীপক হাজৰিকাৰ সৈতে দীপক হাজৰিকা খুমটাই ৰঙামাটিত যি গাড়ীসহ কৰায়ত্ব কৰা হৈছে গৰু চুৰ আৰু উল্লেখনীয় বিষয়টো হৈছে যে গৰু চুৰৰ দলৰ এগৰাকী মহিলা অন্তৰ্ভুক্ত হৈছে যিগৰাকী মহিলাক ইতিমধ্যে কৰায়ত্ব কৰিছে ৰাইজে বাকী কেইজন ইতিমধ্যে পলাই হাৰিবলৈ সক্ষম হৈছে ক'ৰ পৰা আহিছিল গৰু চুৰি দলটো এই মহিলাগৰাকী কেতিয়াৰ পৰা দলটোৰ লগত জড়িত আৰু যিহেতু কেইবাজনো ইতিমধ্যে পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু সেই চুৰৰ সন্ধানত আৰু সেই কি ধৰণে অভিযান অব্যাহত ৰাখিছে নিশ্চয়কৈ ক'ব লাগিব যে সংঘমিত্ৰা আজি কিছুদিন ধৰি গোলাঘাট জিলাখনত বিভিন্ন যি গৰু চুৰৰ সন্ত্ৰাস সৃষ্টি কৰিছে ইতিমধ্যে এটা কথা যোৱাকালি যি ৰঙামাটিৰ চাহ বাগিচাৰ ভিতৰত এক গৰু চুৰি ঘটনা সংঘটিত হৈছিল আৰু ইতিমধ্যে সেই গৰু চুৰি ঘটনা সম্পৰ্কত গৰু চুৰি ঘটনা যিবিলাক সংঘটিত হ'ল তাৰ পাছতে এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল আৰু সৃষ্টি হোৱাৰ পাছতে ইতিমধ্যে যি এগৰাকী মহিলাক ইতিমধ্যে হাতে লোটে ধৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছতে উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল আৰু এটা কথাই কিন্তু সংঘটিত ক'ব লাগিব যে আজি কিছুদিন ধৰি যি গোলাঘাট জিলাখনত বিভিন্ন প্ৰান্তত গৰু চুৰি ঘটনা সংঘটিত হৈ আহিছে কিন্তু আৰক্ষীয়ে যেনেধৰণে ভূমিকা পালন কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আজি কিছুদিনৰ পূৰ্বে আমাৰ কেমেৰাৰ সন্মুখতে এখন বিলাসী বাহনত গৰু চুৰ কৰি ইতিমধ্যে কৰাৰ সময়তে আমি হাতেলোতে তেওঁলোকক ধৰিবলৈ সক্ষম হৈছিলো কিন্তু চোৰৰ যি বিলাসী গাড়ীত ছাগলী আৰু গৰু ভৰাই লৈ তীব্ৰ বেগত যোৱাৰ বাবে আমি প্ৰাণৰ ভয়ত ইতিমধ্যে সেই পথৰ পৰা আমি আঁতৰি দিবলৈ বাধ্য হৈছিলো তাৰ পাছতে আমি আৰক্ষীক সম্পূৰ্ণ তথ্য দিছিলো গাড়ীখনৰ নাম্বাৰ আৰু যি চুৰি কাৰ্য সংঘটিত কৰা চোৰৰ আমি তথ্য দিছিলো কিন্তু আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ভূমিকা পালন নকৰে আৰক্ষীয়ে এটা কথাই ক'বলৈ বিচাৰে যে আমাৰ হাতত কোনো তেনেধৰণৰ তথ্য নাই যিহেতু সেইকাৰণে আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ আমাক কিছু অসুবিধা আছে আপোনালোকে চুৰ আৰু গাড়ী আমাক ধৰি দিব লাগিব তাৰ পাছত আমি যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰক্ষীৰ তেনেধৰণৰ ভাষ্য আছিল কিন্তু এটা কথা ক'ব লাগিব যে যোৱাকালি পুনৰ সেই যি চুৰিকাণ্ড ঘটনা ৰঙামাটি চাহ বাগিচাৰ বাগানৰ মাজত এটা ঘটনা সংঘটিত হৈছিল আৰু যিগৰাকী যুৱতী ইতিমধ্যে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিছিল সেই যুৱতীগৰাকীক আমি জানিব পাৰিছো যে সেই যুৱতীগৰাকী যোৱা সময়ছোৱাতো বিভিন্ন চুৰি কাৰ্যৰ লগত জড়িত আছিল আৰু যোৱাকালিও এনেধৰণে গৰু চুৰি কৰি লৈ অহাৰ সময়তে হাতেলোতে ধৰা পৰিছিল আৰু তাৰ পাছতে আৰক্ষীক চমজাই দিছিল আৰু চুৰি কাৰ্য সংঘটিত কৰা যিগৰাকী যুৱতীক কৰায়ত্ব কৰাৰ পাছতে আৰক্ষী উপস্থিত হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল আৰু আৰক্ষীয়ে সেই যুৱতীগৰাকীক সুৰক্ষিত অৱস্থাত যি চুৰ সংঘটিত কৰিছিল সেই যুৱতীগৰাকীক ইতিমধ্যে কৰায়ত্ব কৰি দেৰগাঁও আৰক্ষী থানালৈ লৈ গৈছিল আৰু ইতিমধ্যে জানিব পাৰিছো যে সংঘমিত্ৰা আৰু কেইবাগৰাকীও চুৰ সেই চুৰিকাণ্ডৰ লগত জড়িত আছিল কিন্তু তেওঁলোক পলাই হাৰিবলৈ সক্ষম হৈছে আৰু সেই কেইগৰাকীক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু সমগ্ৰ অঞ্চলটোতে বৰ্তমানত চেপা উত্তেজনা বিৰাজ কৰিছে আৰু আৰক্ষীক অতি শীঘ্ৰে এই যি পলায়নকাৰী চুৰ কেইটাক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে স্থানীয় লোকসকলে আৰু এনেধৰণে ক'ব লাগিব যে যোৱাকালি ৰঙামাটি চাহ বাগিচাত যি চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছতে উত্তপ্ত পৰিৱেশ সৃষ্টি হ'ল আৰু এই মুহূৰ্তত কিন্তু চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত যোৱা নিশা প্ৰায় ১:৩০ বজাত এই ঘটনাটো সংঘটিত হৈছিল আৰু আৰক্ষীয়ে ইতিমধ্যে
স্থানীয় লোকে যি কৰায়ত্ব কৰা যি চুৰ ইতিমধ্যে দেৰগাঁও থানালৈ লৈ গৈছে আৰু যিগৰাকী চুৰ ইতিমধ্যে পলাই সাৰিবলৈ সক্ষম হৈছিল সেইসকলক বিচাৰি ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।